অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1600 টকা। বিলাহী 2400 টকা, 3000 টকা। ৰঙালাও 700 টকা, 900 টকা। তিয়ঁহ 1700 টকা, 1800 টকা। নগাঁও বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1500 টকা। গাজৰ 6000 টকা, 6500 টকা। পটল 1000 টকা, 1200 টকা। লেচেৰা 2000 টকা, 2200 টকা। গোৱালপাৰা বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3500 টকা, অধিকতম মূল্য 4500 টকা। তিয়ঁহ 2000 টকা, 2500 টকা। ভেন্দি 1000 টকা, 1500 টকা। কোমোৰা 1500 টকা, 2000 টকা। নলবাৰী বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1600 টকা। পটল 1600 টকা, 2000 টকা। অমিতা 1400 টকা, 1600 টকা। বিলাহী 3600 টকা, 4000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক কৃষি পদ্ধতি। ৰাজ্যখনৰ বিস্তৃত জলৰাশিত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজিত হ'বলৈ আগবাঢ়ি আহিছে। বিশেষকৈ প্ৰাকৃতিকভাৱে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰি মাছ উৎপাদনৰ বাবে মীন পালকসকলক অনুপ্ৰাণিত কৰা হৈছে। মীন বিভাগৰ ফালৰ পৰা অজৈৱিক সাৰৰ অতিৰিক্ত ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়া সম্বন্ধে মীন পালকসকলক অৱগত কৰা হৈছে। ইউৰিয়া, ছুপাৰফছফেট আদি ব্যৱহাৰৰ অপকাৰিতা সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আপোনালোকৰ ইয়াৰ যিখিনি মীন পালক আছে প্ৰত্যেকৰে ঘৰত পুখুৰী আছে নহয়? গতিকে আমি আজি ইয়াত আহিছোঁ কিহৰ কাৰণে, যে আমি সাধাৰণতে শুনিব পাইছোঁ যে আমাৰ মীন পালকসকল, তাৰমানে বিশেষকৈ ইয়াৰ নহয়, এনে আমাৰ অসমৰ মীন পালকসকলে তাৰমানে তেওঁলোকৰ পুখুৰীত মাছ ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকে ইউৰিয়া আৰু ছুপাৰফছফেট এই দুটা বস্তু অলপ বেছিকৈ, যিখিনি প্ৰয়োজন আমাৰ সাধাৰণতে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিবৰ কাৰণে, তাতকৈ অলপ বেছি পৰিমাণত তেওঁলোকে এনেকুৱা ইউৰিয়া আৰু ছুপাৰফছফেট দিয়ে, যিটো মাছ খাই হয়তো আমাৰ যিয়ে ভক্ষণ কৰে আমাৰ মানুহখিনিৰ মানে কি হয়, এটা শৰীৰত অনিষ্ট সাধন হয়, বিভিন্ন ধৰণৰ বেমাৰ পাতি এইবিলাক হয়, এইটো আমি শুনিছোঁ। গতিকে এইটো আপোনালোকক অৱগত কৰিবৰ কাৰণে আহিছোঁ যে মাছ পালন কৰক, কাৰণ মাছ পালনৰ বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিব লাগিলে তাত সাধাৰণতে কিছুমান মানে পুখুৰীত প্লেংটন কিছুমান গ্ৰ' হ'ব লাগিব, পোক পৰুৱা, আৰু সেই প্লেংটনটো ইউৰিয়া দিও কৰিব পাৰি, নাইবা আমি যদি কেঁচা গোবৰ প্ৰয়োগ কৰোঁ বা আপোনালোকে ব্যৱহাৰ কৰাৰ দৰে যদি আমি খলিহৈ ব্যৱহাৰ কৰোঁ, এই খলিহৈ ব্যৱহাৰ কৰিলে বা খাদ্য প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে তাতো প্লেংটন উৎপাদন হ'ব আৰু মাছৰ বৃদ্ধিও আশানুৰূপ হ'ব। গতিকে যিহেতু ইউৰিয়া ছুপাৰফছফেট বেছিকৈ প্ৰয়োগ কৰিলে এইটো আমাৰ সেই পুখুৰীত থকা মাছখিনি খাই আমাৰ যিহেতু শৰীৰত বা মানুহৰ অনিষ্ট সাধন কৰে, বেমাৰ হয়। গতিকে আমি যিহেতু এতিয়া আজিকালি মানুহবিলাক অলপমান সষ্টম হৈছে, যিকোনো বেমাৰ পাতিৰ সংখ্যাটো অলপ বাঢ়িছে, গতিকে আমি আপোনালোকক এইটো অৱগত কৰিবলৈ আহিছোঁ যে আমাৰ যিখিনি পুখুৰী আছে, প্ৰত্যেকৰে পুখুৰী আছে, ডাঙৰ সৰু পুখুৰী আছে নহয়? আপোনালোকৰ প্ৰত্যেকৰে পুখুৰী আছে, আপোনালোকে মাছ বিক্ৰী কৰে আৰু আপোনালোকৰ প্ৰধান জীৱিকা হৈছে মাছ বিক্ৰী কৰাটোৱে। গতিকে খন্তেকীয়া লাভৰ কাৰণে আপোনালোকে বেছিকৈ ইউৰিয়া সাৰ, ছুপাৰফছফেট ব্যৱহাৰ নকৰিব, কাৰণ এইটো যিহেতু মানুহৰ মানে স্বাস্থ্যৰো এটা কথা আহি পৰিছে। গতিকে আপোনালোকে যিখিনি প্ৰয়োজন হয় ইউৰিয়া ছুপাৰফছফেট সেইখিনিহে ব্যৱহাৰ কৰিব, আৰু যিমান পাৰি সিমান আপোনালোকে ধৰক গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰক বা খলিহৈ প্ৰয়োগ কৰক, মাকৈ
আছে নহয় আপোনালোকৰ ইয়াতে মাকৈ আছে গতিকে মাকৈটো ভাঙি মাকৈটো প্ৰয়োগ কৰক হয় মাকৈ দিয়ে গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে প্ৰয়োগ কৰক আৰু প্ৰয়োগ কৰি এডৰা মাটিত আপোনালোকে অধিক উৎপাদন কৰক আৰু অধিক উৎপাদন সেই মাছখিনি যাতে অন্ততঃ ক'ব নোৱাৰে যে আমাৰ এই নগাঁও অঞ্চলৰ ইয়াত উৎপাদিত মাছখিনি কোনো ধৰণৰ ইউৰিয়া ছুপাৰ বা তেনেকুৱা ধৰণৰ কেমিকেলছ ব্যৱহাৰ কৰা নহয় আৰু আপোনালোকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে যদি উৎপাদন কৰে তেনেহ'লে মাছৰ চাহিদাটো বাঢ়ি গৈ থাকিব আৰু এবাৰ যদি চাহিদাটো ভাল হয় বা এই অঞ্চলৰ মানুহৰ এটা যদি নাম হয় যে ইয়াত সঁচাকৈ ইউৰিয়া নিদিয়ে ছুপাৰ নিদিয়ে খুব ভালকৈ মাছ উৎপাদন কৰে তেতিয়াহ'লে তাৰমানে কি হ'ব এই যিটো মাছৰ বজাৰ এই বজাৰটো আপোনালোকে প্ৰত্যেক বছৰে বছৰে ভালকৈ বজাৰটো পাই থাকিব সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত জৈৱিক সাৰ প্ৰয়োগ কৰি মাছ উৎপাদনত ব্ৰতী হৈ আছে নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ পশ্চিম মুকুন্দআটিৰ মীনপালক জয়নাল আবেদিন নিজৰ প্ৰায় 150 বিঘা পানীকালিৰ পুখুৰীত ডাঙৰ আকৃতিৰ মাছ উৎপাদনত সফলতা লাভ কৰা শিক্ষিত যুৱক জয়নাল আবেদিনে সম্পূৰ্ণ জৈৱিক পদ্ধতিত মাছ উৎপাদনত সাফল্য সন্দৰ্ভত এনেদৰে কয় আমি দেখিছোঁ আপুনি মাছ পালনৰ লগত জড়িত আছে হয় ছাৰ এনেই কিমানমান পানীকালিত আপুনি মাছ পালন এতিয়া প্ৰায় মই 200 বিঘাৰ ওপৰত পানীকালিত 200 বিঘাৰ ওপৰত তাৰমানে আপোনালোকৰ গোটেই পৰিয়ালটোৱে মাছ পালনৰ লগত জড়িত গোটেই পৰিয়াল মানে ভাই ককাই আমি পাঁচজন ভিতৰত মই দুজন আমি মাছৰ লগত জড়িত আৰু বাকী লিখাপৰ বেলেগ বেলেগ কামত মোৰ দেউতা আগৰ পৰাই ফিচাৰী কৰে আজিৰ পৰা 40 বছৰ আগৰ পৰা মাছৰ ব্যৱসায়ৰ লগত মোৰ দেউতা জড়িত হৈ আছে আমি দেখিছোঁ যে আপুনি ডাঙৰ পুখুৰী তাৰমানে বৃহৎ পুখুৰীত মাছ পালন কৰি আছে আৰু ডাঙৰ মাছ উৎপাদন কৰি আছে এনেই ধৰক এটা পুখুৰীৰ পানীকালি কিমানমান হ'ব বাৰু মোৰ এইটো 50 বিঘা যিটো ফিচাৰী যিটো আছে মই যিটো থিয় হৈ আছোঁ তাত এভাৰেজ 6 ফুটৰ ওপৰত পানী আছে 6 ফুটৰ ওপৰত পানী আছে আৰু বাকী কেইটা পুখুৰী কিমান ডাঙৰ বাকী এটা 70 বিঘা আছে এটা 30 বিঘা তেনেকুৱা ডাঙৰ তাৰমানে আপুনি ডাঙৰ মাছেই উৎপাদন কৰে ডাঙৰ মাছ বেছিকৈ মই ডাঙৰ মাছ উৎপাদন কৰোঁ এই ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণ কি বাৰু তাত ডাঙৰ মাছ হয় ডাঙৰ মাছ উৎপাদন কৰিলে আমি বজাৰ মূল্য ভাল পাওঁ আৰু ডাঙৰ মাছৰ খাদ্যও কম লাগে আমি 2% খাদ্য বডি ৱেটৰ 2% খাদ্য দিলে আমাৰ হৈ যায় ডাঙৰ মাছ আৰু যিকোনো বজাৰত আমি ভাল বজাৰ এটা আছে অসমত আৰু আমি দেখিছোঁ যে আপুনি ইয়াতে ধৰক কেঁচা গোবৰ দিছে খলিহৈ দিছে বা আপুনি পুখুৰীবিলাক চাফ চিকুণকৈ ৰাখিছে গতিকে তাৰ কাৰণে উৎপাদন বেছি পাইছে নেকি উৎপাদন বেছি পাইছোঁ কেনেকুৱা ধৰক প্ৰতি বছৰে কিমানমান মাছ বিক্ৰী কৰে আপুনি প্ৰতি বছৰে একজেক্টলি আমি তেনেকুৱা ক'ব নোৱাৰি কিন্তু আমি পাৰ বিঘা আমাৰ 800 কেজিৰ ওপৰত আমি মাছ বিক্ৰী কৰা প্ৰতি বিঘাত গতিকে আপুনি ধৰক প্ৰতি হেক্টৰত 5 পৰা 6 টন মাছ উৎপাদন কৰোঁ হয় এই মাছখিনি ক'ত বিক্ৰী কৰে আপুনি মই লোকেল বজাৰ যিখিনি আছে আমি চাহিদা পূৰণ কৰোঁ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টলৈ পঠাওঁ অসমৰ বাহিৰতো পঠাওঁ আমাৰ ডিমাপুৰ অৰুণাচল নাগালেণ্ড তালৈকে যায় এইবিলাকতো হয় শ্বিলঙত পঠাওঁ তাৰমানে ডাঙৰ মাছ হিচাপত আপোনালোকৰ মাছৰ চাহিদা বেছি আৰু মাছৰ খোৱাত সুস্বাদ আছে আৰু মানুহৰ যিটো পুষ্টি যিমানখিনি আশা কৰিব যায় সেইখিনি পোৱা যায় ডাঙৰ মাছত হয় গতিকে ডাঙৰ মাছ যিহেতু ইয়াত প্ৰাকৃতিক খাদ্য প্ৰস্তুত হয় নিজে গতিকে মাছখিনিও সোৱাদটো বেছি হয় আৰু ডাঙৰ মাছ কৰিবৰ কাৰণে ফিচাৰী ডাঙৰ থাকিব লাগিব আৰু প্ৰকৃতিক খাদ্য যোগান ধৰিব লাগিব প্ৰকৃতিক খাদ্য যোগান নোহোৱাকৈ আমি ডাঙৰ মাছ বনাব নোৱাৰি আমি শুনিছোঁ যে মানে ধৰক মীনপালকসকলে কিছুমান মীনপালকে ধৰক প্ৰয়োজনতকৈ বেছি ইউৰিয়া ছুপাৰ এইবিলাক প্ৰয়োগ কৰে আপোনালোকে ধৰক ইয়াৰ কোনোবা মীনপালকে সেইটো প্ৰয়োগ কৰে নেকি নাই আমাৰ তাত মীনপালক বহুত জানে বুজি পায় আৰু কেতিয়াবা আমি ট্ৰেইনিং লৈ আহিছোঁ আৰু বেছি সাৰ ব্যৱহাৰ কৰিলেতো আমাৰ কাৰণে ক্ষতিকাৰক এতিয়া যদি আমি 1 বিঘা মাটি যদি আমি 40 কেজি সাৰ ইউৰিয়া যদি ব্যৱহাৰ কৰোঁ আমাৰ মাছ এনেই মৰি যাব আজি গম বুজি পাইছে কিহকে এইবিলাক কিছুমান উৰা বাতৰি কিছুমান ব্যৱহাৰ কৰি আছে কিন্তু নজনাকৈ কিন্তু এতিয়া লাহে লাহে ঠিক ঠাকি চলি আছে বুজি পাইছে আপুনি বাকী মানুহখিনিক বুজাই নেকি বুজাওঁ আমি আলোচনা হওঁ আমি ডেইলি আমাৰ সন্ধিয়া সময়ত আমাৰ মাছ বজাৰ এটা আছে তাত বহি আমি আলোচনা কৰোঁ কোনে কিমান মাছ উৎপাদন কৰিছে কেনেকৈ উৎপাদন কৰিছে আমাৰ নিজৰ ভিতৰতে ডেইলি ডিছকাছ এটা হয় আপোনালোকৰ মাজতে এটা কমিটি হয় ক্লাছ আলোচনা হয় ডেইলি হয় আজিও হ'ব কোনে কিমান টকা মাছ বিক্ৰী কৰিছে ক'ত বিক্ৰী কৰিছে কি প্ৰাইচ পাইছে কেনেকৈ মাছ বনাই আছে আমাৰ মাজতে আলোচনা হয় আৰু আমি যিমান পাৰি আছোঁ প্ৰকৃতিক নেচাৰেলৰ ওপৰত আমি জোৰ দি আছোঁ এইটো কৰি আছোঁ গতিকে ধৰক আপুনি প্ৰায় 200 বিঘামান মাটিত কৰিছে আৰু সম্প্ৰসাৰণ কৰিম বুলি ভাবিছে হয় মই মাছৰ যিটো ছিষ্টেম যিটো আছে মই এইটো চেঞ্জ কৰিম আৰু ময়ো গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ ডিগ্ৰী কৰি মই ফিছাৰী চায়েন্সৰ ডিপ্ল'মা কৰি মই ইয়াতে আহিছোঁ মোৰ দেউতাকে কৈছে কি তই খেতিয়ক থাক মই পঞ্চায়ত একাউণ্টেণ্টত মোৰ জব হৈছিল মই এৰি দিলোঁ নাই মোৰ দৰকাৰ নাই চাকৰি বাদ দিছোঁ মোৰ চাকৰি কৰি মই কিমান পাম এতিয়া মোৰ দুটা গাড়ী আছে 4 চকা 3টা বাইক আছে আৰু মই 10-15জন কৰ্মচাৰী আজি মই দৰমহা দিব পাৰিছোঁ এইটো মোৰ কাৰণে মোৰ ভাল লাগে আৰু আগলৈ আৰু আগবাঢ়ি যাম হয় আমি দেখিছোঁ আপোনাৰ মীন পামখনত কেইবাটাও চ'লাৰ আপুনি ব্যৱহাৰ কৰিছে
সৌৰশক্তি ব্যৱহাৰ কৰিছে এইবিলাকৰ প্ৰয়োজন কিয় বুলি ভাবিছে আপুনি মই ফাৰ্ষ্ট টাইম মই ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছিলোঁ এটা মাহত মোৰ 20,000 টকা বিল আহে 2 মাহৰ বিলত মই এটাকে চোলা ল'ব পাৰি 25,000 টকা দি মই চোলাৰ ব্যৱহাৰ কৰিছোঁ এতিয়া মোৰ কোনো ধৰণৰ টেনশ্যন নাই 5 বছৰলৈকে ৱাৰেণ্টি মোৰ পাৰ্মানেণ্ট বস্তু হৈ গ'ল 5 বছৰলৈকে ৱাৰেণ্টি কোনো ধৰণৰ মেইনটেনেন্স নাই গতিকে আপুনি 24 ঘণ্টাই চোলাৰটো ব্যৱহাৰ কৰে নেকি নাই 12 ঘণ্টা যেতিয়া মানুহ সূৰ্য ওলায় 12 ঘণ্টা আৰু ৰাতিৰ কাৰণে আমাৰ এইগিলা চোলাৰ ব্যৱহাৰ কৰিছোঁ ৰাতিৰ কাৰণে পোহৰৰ কাৰণে মোৰ মোটামুটি চোলাৰ ছিষ্টেমত মই ফিচাৰীটো লৈ আহিছোঁ সম্পূৰ্ণ নেচাৰেল মাছ পালনৰ লাভালাভ অনুধাৱন কৰি নিজৰ লগতে আন 10জনক মীন পালনত স্বাৱলম্বী কৰি তুলিবলৈ আগবাঢ়ি আহিছে মৰিগাঁৱৰ শিক্ষিত যুৱক আজাহুৰ উল ইছলাম MBA ডিগ্ৰীধাৰী এই উদীয়মান যুৱকজনে FPC অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে কেইবাজনো শিক্ষিত যুৱকক একত্ৰিত কৰি মাছ উৎপাদন তথা বিপণনত জড়িত কৰা আজাহুৰ ইছলামে এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে মই বিগত 10 বছৰ ধৰি মাছ পালনৰ লগত জড়িত আছোঁ তাৰমানে আপুনি শিক্ষা শেষ কৰিয়ে মাছ পালনত জড়িত আছে মাজে মাজে শিক্ষা চলি থকা অৱস্থাটো মানে কেতিয়াবা সময় পালে দেউতাকৰ লগত মানে অলপ ফিচাৰীত সময় দিছিলোঁ আপোনাৰ দেউতা এজন শিক্ষক যদিও মানে আমি ঘৰুৱাভাৱে মানে সময় পালেই মানে ফিচাৰীত লাগি যায় হয় আপুনি এনে কিমানলৈকে পঢ়িছিল বাৰু মই BCom কমপ্লিট কৰি MBAও কমপ্লিট কৰিছোঁ কৰি পেলাই আমি মাছ পালনৰ লগত জড়িত তাৰমানে ধৰক আমি যে দেখিছোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলেও মাছ পালনত আহিছে হয় এই সংক্ৰান্তত আপুনি কি কয় আপোনাৰ মানে কি ব্যক্তিগত ধাৰণা কি বাৰু মই নিজৰ ব্যক্তিগত ধাৰণাত ভাবোঁ যে চাকৰি জীৱনতকৈ ব্যৱসায় জীৱনটো বেছি ভাল আৰু লাভদায়ক যিহেতু আমি চাকৰি কৰিলে এটা মাহৰ অন্তত মানে সীমিত টকা পাওঁ কিন্তু ব্যৱসায়ত মানে আহাতকৈ বেছি পইচা আহি যায় গতিকে এনে ধৰক কিমানমান জলকালিত আপুনি মাছ পালন কৰিছে মোৰ এৰিয়া ইমান ডাঙৰ নহয় যদিও মই 10 বিঘা এৰিয়াত মানে ফিছ পালন 10 বিঘা এৰিয়াত আৰু আমাৰ যোনটো পানীৰ ফিট আছে হাতৰ পৰা 6 ফিটৰ ভিতৰত পানী থাকে এনে কি মাছ পালন কৰিছে বিশেষকৈ আপুনি আমাৰ ইয়াত বকুৱা মাছ ৰৌ মাছ মিৰিকা গাছ কাপ কম্বল কাপ এইবিলাকে চব প্ৰজাতিৰ মাছ হয় এতিয়া ধৰক আপুনি যে ডাঙৰ মাছ উৎপাদন আৰু কিছুমানে সৰু মাছ উৎপাদন কৰে আৰু বছৰেকত কেইবাবাৰো মাছ ধৰে কেইবাটাও প্ৰযুক্তি কৌশল আছে আপুনি কোনটো বেছিকৈ ব্যৱহাৰ কৰে আমি বেছিকেলি আমি ধৰক যোনটো ডাঙৰ মাছৰ প্ৰডাকশ্যনত অলপ মানে প্ৰফিটেবল প্ৰডাকশ্যন হয় যেহেতু আমি ডাঙৰ মাছ হ'লে যিকোনো জেগাৰ পৰা অৰ্ডাৰ পাই যাওঁ বা পটককৈ বজাৰ মূল্যটো বেছি পাওঁ বা পটককৈ আহি পেলাই বেপাৰীয়ে আমাৰ ঘৰত আহি পেলাই খবৰ লয় আমি মাৰ্কেটত যাব নালাগে কিন্তু আমাৰ নম্বৰ তেওঁলোকে কালেক্ট কৰি লয় আমাৰ ওচৰত তেওঁলোক উইলিংলি আহে সেইকাৰণে আপোনালোকে ডাঙৰ মাছটো অলপ বেছিকেলি হেৰি কৰোঁ আৰু এনেই ধৰক আপুনি এই চ'লাৰ বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে নেকি হয় আমি চ'লাৰ ব্যৱহাৰ কৰোঁ যিহেতু আজিকালি বিজুলীও মানে আমি গাঁও অঞ্চলৰ মানুহ সময়মতে নাথাকে কেতিয়াবা ফিচাৰীত গেছ হৈ যায় আমি বিজুলীৰ প্ৰব্লেমত মানে মাছ কেতিয়াবা মৰিও যায় সেই সংক্ৰান্তত আমি চ'লাৰৰ মানে ব্যৱস্থা লৈছোঁ আৰু চ'লাৰ দি আমি বহুত উপকৃতও হৈছোঁ হয় আৰু আমি দেখিছোঁ যে আপোনালোকক দেখি শুনি আৰু বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতী আগবাঢ়ি আহিছে হয় এই সংক্ৰান্তত আপুনি কি কয় হয় আমি একচুৱেলি মানে আমাৰ এটা মানে গ্ৰুপ আছে আমাৰ ফ্ৰেণ্ড চাৰ্কল আছে গোটেই ধৰক অসমৰ ভিতৰত য'ত মানে প্ৰডাকশ্যনটো বেছি হৈ আছে বা মাছৰ ৰেটটো বেছি পাই আছে আমি তেওঁলোকৰ লগত লগে খবৰ লওঁ হোৱাটছআপ যোগে ফোন যোগে যেনেকৈ মাধ্যমত হওক আমি খবৰ লৈ মানে কেনেকৈ মানে আমাৰ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ আৰু মানে উপযুক্ত ট্ৰেইনিং ক'ত চলি আছে বা সেই ট্ৰেইনিঙৰ কাৰণেও আমি ব্যৱস্থাৰ মানে সুযোগ ল'ব বিচাৰোঁ গতিকে আপোনালোকে ধৰক মানে প্ৰশিক্ষণ পাতি লয় আৰু হোৱাটছএপৰ যোগেৰেও আপোনালোকে হয় আমি খবৰ লৈ থাকোঁ আমি ধৰক বাহিৰৰ কিছুমান টেকন'লজিও আমি চাই থাকোঁ অনবৰত ইউটিউবত বা ছ'চিয়েল মিডিয়াত চাই থাকোঁ তেওঁলোকে বাহিৰৰ কাণ্ট্ৰিৰ মানুহবিলাকে কেনেকৈ মানে প্ৰডাকশ্যন কৰে কম এৰিয়াৰ ভিতৰত কেনেকৈ প্ৰডাকশ্যন কৰে বা কি কৰে আমি মানে সেইখিনি বস্তু শিকাৰ কাৰণে আগ্ৰহী কিন্তু প্লেটফৰ্ম পোৱা নাই আমি আৰু ধৰক সুবিধা পালে আপোনালোকে ধৰক প্ৰযুক্তি কৌশল হয় আমি সুবিধা পালে নিশ্চয় মানে মোৰ লগতে ধৰক আৰু 10জনমান ওলাই আহিব হয় কিছুমান মানুহ শিক্ষাৰ কাৰণে এতিয়ালৈকে অহা নাই কিন্তু আওপুৰণি পদ্ধতিত তেওঁলোকে হেৰি কৰি আছে কিন্তু আমাৰ ওচৰত যেতিয়া আহে আমাৰ ডাঙৰ মাছ চাই আমি তেওঁলোকক মানে প্ৰশিক্ষণৰ কাৰণে ব্যৱস্থা কৰাই দিওঁ বা আনকি আমি নিজেও গ'লেও তেওঁলোকক মাতি লৈ যাওঁ ৰাজ্যখনত মীন পালকসকল মীন পালনত যথেষ্ট আগবাঢ়ি আহিছে যদিও ডাঙৰ আকৃতিৰ মাছ উৎপাদনত আজিও মীন পালকসকল যথেষ্ট পিছপৰি আছে ডাঙৰ আকৃতিৰ মাছ উৎপাদন কৰিবলৈ পুখুৰীত
ডাঙৰ আকৃতিৰ মীনপোনা মেলা অতি প্ৰয়োজন। পুখুৰীত ডাঙৰ আকৃতিৰ মাছ উৎপাদন সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি আজি আছোঁ নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ এই অঞ্চলত। ইয়াত আমি দেখিছোঁ যে ইয়াৰ মীনপালকসকলে প্ৰধানকৈ ডাঙৰ মাছটো উৎপাদন কৰে। আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে আমাৰ অসমত যিখিনি ডাঙৰ মাছ মানে বজাৰলৈকে আহে, এই ডাঙৰ মাছখিনি আমাৰ বহিৰাজ্যৰ পৰাহে বিশেষকৈ আহে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে বহিৰাজ্যৰ পৰা আমাৰ ডাঙৰ মাছখিনি কিয় আহিব লাগে? আমাৰ ইয়াত ইমান জলকালি আছে, ইমান দ পৰিত্যক্ত জলাশয় আছে। গতিকে আমাৰ মীনপালকসকলে যদি এই দ পৰিত্যক্ত জলাশয়খিনিৰ পাৰ বান্ধিলে যিহেতু এটা ডাঙৰ পুখুৰীলৈকে পৰিৱৰ্তন হয় আৰু ডাঙৰ পুখুৰীত ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণে সুবিধা হয়, গতিকে তেওঁলোকক আমি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণ দি, তেওঁলোকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান মেছেজ দি এনেকুৱাকৈ মটিভেট কৰিছোঁ যাতে তেওঁলোকে ডাঙৰ মাছে যাতে পুখুৰীত উৎপাদন কৰিব পাৰে, যিটোৱে আমাৰ বজাৰ মূল্যত বেছিকৈ পায় আৰু মাছৰ চাহিদাটো বেছি। মানে আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰে যে আমাৰ যিটো সৰু মাছ, যিটো তাৰমানে সৰু মাছ মানে আমি এইটো কৈছোঁ যিটো হোটেল চাইজৰ মাছ বুলি কোৱা হয়, যিটো 1 কেজিত 15-20টামান উঠে, তেনেকুৱা মাছৰ বজাৰ মূল্য হৈছে 100 পৰা 150 টকা প্ৰতি কিলোত। কিন্তু যিটো ডাঙৰ মাছ হয়, যিটো এবছৰতে যিটো 2.5 কেজি 3 কেজি উৎপাদন কৰিব পাৰি, ভকুৱা, ৰৌ বা এনেকুৱা ধৰণৰ মাছ, তাৰ বজাৰ মূল্য হৈছে 300 টকাৰ পৰা 400 টকা। গতিকে 3 গুণ তাৰ মাছৰ দামটো বেছি হয়। কিন্তু মানে ধৰক এবিঘা পানীকালিত যদি আমি সৰু মাছ যদি আমি 600 পৰা 700 কেজি উৎপাদন কৰিব পাৰোঁ, ডাঙৰ মাছটো আমি হয়তো 500 পৰা 600 কেজি উৎপাদন কৰিব পাৰোঁ। গতিকে উৎপাদনটো অলপ কম হয়, কিন্তু যিহেতু দামটো 3 গুণ পোৱা যায়, গতিকে তেওঁলোকে মীনপালকসকলে যিহেতু 3 গুণ দাম বেছিকৈ পোৱাৰ কাৰণে ধৰক এবিঘা পানীকালিৰ পৰা তেওঁলোকে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা মাছ উৎপাদন কৰিব পাৰে। ডাঙৰ মাছ বিক্ৰী কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰে। কিন্তু সৰু মাছ যদিও অকণমান বেছি উৎপাদন কৰিব পাৰে আৰু বছৰেকত 3-4 বাৰমান তেওঁলোকে বিক্ৰী কৰিব পাৰে, কিন্তু তেওঁলোকে বজাৰ মূল্য প্ৰায় 80,000ৰ পৰা প্ৰায় 1,20,000 মান টকাহে তেওঁলোকে পাবৰ কাৰণে সক্ষম হয়। গতিকে আমাৰ যিখিনি মীনপালক আছে, যাৰ সুবিধা আছে, ডাঙৰ পুখুৰী বনোৱাৰ সুবিধা আছে আৰু যিবিলাকে আগৰ বছৰতে পোনা মজুত কৰি ৰখাৰ সুবিধা আছে, যিখিনি হয়তো প্ৰায় 300-400 গ্ৰাম মাছ পোনা পুখুৰীত মেলাৰ সুবিধা আছে আৰু যিবিলাকে হয়তো প্ৰাকৃতিক খাদ্য দিয়াৰ কাৰণে তেওঁলোকৰ ধৰক খলিহৈ দিয়াৰ ব্যৱস্থা আছে, মাকৈ দিয়াৰ ব্যৱস্থা আছে বা খাদ্য আমাৰ যিটো পৰিপূৰক খাদ্য দিয়াৰ ব্যৱস্থা আছে, তেওঁলোকক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে এবিঘা পানীকালিত সৰ্বাধিক 1000 এনেকুৱা ডাঙৰ পোনা মেলক আৰু এপ্ৰিল মাহতে তেনেকুৱা ধৰণৰ পোনাটো এৰক। আগৰ বছৰতে মজুত কৰি ৰখা পোনাখিনি তেওঁলোকে এৰক আৰু এনেকৈ এৰাৰ ফলত তেওঁলোকে প্ৰতি বিঘা পানীকালিত 500 পৰা 600 কেজি মাছ উৎপাদন কৰিব পাৰিব আৰু যাৰ বজাৰ মূল্য হ'ব প্ৰতি কিলোগ্ৰামত 300 টকাৰ পৰা 400 টকা। গতিকে মই মীনপালকসকলক আজিৰ এই পবিত্ৰ স্থানৰ পৰাই মানে আহ্বান কৰিব বিচাৰিছোঁ, তেওঁলোকৰ সুবিধা অনুযায়ী আৰু তেওঁলোকৰ ডাঙৰ মাছৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে পানীৰ গভীৰতাটো কিন্তু 6 ফুটৰ পৰা 7 ফুট ৰাখিব লাগিব আৰু তেওঁলোকে আজিকালি যিহেতু আমাৰ মীনপালকসকলক চৰকাৰে বিভিন্ন সুবিধা কৰি দিয়ে, সোলাৰ পাম্প বা সোলাৰ এৰেটৰৰ ব্যৱস্থা কৰি দিয়ে, তেওঁলোকে এনেকুৱা ধৰণৰ সোলাৰ এৰেটৰ ব্যৱস্থা কৰক, পুখুৰীটো চাফ চিকুণকৈ ৰাখক আৰু পুখুৰীটোৰ যাতে ৰ'দ ঘাই হৈ থাকে, যাতে তাত মানে পাৰত গছ গছনি ৰুই যাতে পুখুৰীটো নষ্ট কৰি নেপেলায় আৰু তাত পুখুৰীত যাতে কোনো ধৰণৰ গছৰ পাত আদি পৰিব নিদিয়ে, এনেকুৱা ধৰণৰ ব্যৱস্থা কৰক। আৰু এনেকুৱা ধৰণৰ কৰিলে তেওঁলোকে বছৰেকত মানে 600 পৰা 700 কেজি এনেকুৱা ডাঙৰ মাছ উৎপাদন কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ উপৰিও ৰাজ্যখনত এই যে বাহিৰৰ পৰা ডাঙৰ মাছ অহাৰ যিটো এটা প্ৰৱণতা বাঢ়ি গৈছে, এইটো বহুখিনিয়ে তেওঁলোকে তাৰমানে হ্ৰাস কৰিব পাৰিব বুলি মই ভাবোঁ। আৰু যিহেতু বজাৰ চাহিদা বেছি, বজাৰ মূল্য বেছি আৰু এই প্ৰযুক্তি কৌশলটোও সহজ সৰল, গতিকে তেওঁলোকে এই এনেকুৱা ধৰণৰ প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি একক ভূমিক্ষেত্ৰৰ পৰা অধিক উৎপাদনৰ জৰিয়তে লাভান্বিত হওক। পুখুৰীত ডাঙৰ মাছ উৎপাদন কৰিলে অধিক লাভৱান হ'ব পাৰি, কিয়নো ডাঙৰ আকৃতিৰ মাছৰ বজাৰ চাহিদা বেছি আৰু বজাৰ মূল্যও বেছি। ডাঙৰ মাছ উৎপাদনত সাফল্য লাভ কৰা এই প্ৰগতিশীল মীনপালকজনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? এইটো মাছ পালনটো মই কৰি আছোঁ চাগে 15 বছৰ ওপৰত হ'ব।
ওপৰত হ'ব এনে কিমানমান বিঘাত আপোনালোকে মাছ পালন কৰিছে মোৰ বৰ্তমান আছে 40 বিঘামান হ'ব 40 বিঘা আগতে কিমান আছিল আগতে কম আছিলে 10 বিঘামান আছিলে এতিয়া বঢ়াই গৈছে এতিয়া বঢ়াইছোঁ এনে আমি দেখিছোঁ যে মীন পালকসকলে ধৰক লাহে লাহে মাছৰ পুখুৰীৰ সংখ্যা বঢ়াই গৈ আছে কিন্তু এই ক্ষেত্ৰত তাৰমানে আপুনি ধৰক এই যে মাছৰ উৎপাদনটো বাঢ়িছে ডেকা ল'ৰাবিলাকো আগবাঢ়ি আহিছে এই সংক্ৰান্তত আপুনি কি কয় তাৰমানে এইটো কি ক'ম এতিয়া ধৰক আমাৰতো চাকৰি বাকৰি নাই এইটো কৰিয়ে খাব লাগিব যেতিয়া আমি এইটোত লাগিছোঁ 10 বিঘালৈ লাগিলে ধৰক বছৰত আমি 1 লাখ টকা ইনকাম কৰিম তাৰ ভিতৰত যদি আমি 40 বিঘা কৰিব পাৰোঁ 4 লাখ টকা হ'ব আমাৰ অলপ কামত আহিব সেইটোৰ কাৰণে অলপ বঢ়াই গৈছোঁ এনেই ধৰক আমাৰ মীন পালকসকলক এটা সাধাৰণতে অপযোগ দিয়ে যে তেওঁলোকে পুখুৰীত মাছৰ উৎপাদন বঢ়াবৰ কাৰণে যথেষ্ট পৰিমাণৰ ইউৰিয়া দিয়ে ছুপাৰ ফছফেট দিয়ে এজন অভিজ্ঞ মীন পালক হিচাপত আপুনি কি কয় এই ক্ষেত্ৰত নাই এইটো কোৱাটো বাৰু কয় সঁচা কিন্তু যিটো কোৱা এইটো বোৱা এইটো কিন্তু সঁচা নহয় কিয়নো আমি নিজে কৰি আছোঁ বস্তুটো আমিতো ইমানটো নিদিওঁ দিয়াটো দিওঁ কেনেকুৱা হিচাপত যেটো নাকি আপোনাৰ হেৰি কোম্পানীৰ পৰা মানুহ আহি পেলাই আমাক জনাই দিয়ে যে তুমি এনেকুৱা হিচাপত দিবা বিঘাত 4 কেজি বা 3 কেজি বা 7 কেজি এনেকুৱা হিচাপত কৈ দিয়ে আমি সেইটো হিচাপত দি আছোঁ যিহেতু ডাঙৰ মাছ উৎপাদনৰ মূল উপাদান হ'ল ডাঙৰ আকৃতিৰ গুণগত মীন পোনা আৰু সুষম খাদ্য এই দুবিধ সঠিক হাৰত প্ৰয়োগ কৰিলেহে পুখুৰীৰ পৰা অধিক মাছ উৎপাদন আশা কৰিব পাৰি মাছৰ পোনাৰ গুণগত মানদণ্ড সন্দৰ্ভত মীন পালক জয়নাল আবেদিনে এনেদৰে কয় এই যে মাছ পালন কৰিবৰ কাৰণে আপোনাৰ পোনাখিনি ক'ৰ পৰা পায় পোনা আমি নিজে উৎপাদন কৰি আছোঁ আপোনাৰ ফিংগালিং পোনা আমি বনাই লওঁ হেচাৰিৰ পৰা আমি সৰু পোনা আনি আমি নিজে বনাই লৈ আছোঁ এনে তাৰ কাৰণে আপোনাৰ পুখুৰী আছে নেকি পুখুৰী আছে পোনা পুখুৰী আছে কেইটামান পুখুৰী আছে মোৰ পোনাৰ পুখুৰী 5টা আছে তাত বিভিন্ন প্ৰজাতিৰ পোনাবিলাক আমি তাৰমানে এই বছৰতে মজুত কৰি থওঁ অহা বছৰ মেলি দিব অহা বছৰ কাৰণে মেলি দিওঁ কিমানমান ডাঙৰ হয় বাৰু তাত আমি ফাৰ্ষ্ট টাইম ফিংগালিং বনাওঁ হয় ফিংগালিঙৰ পৰা আমি যেতিয়া আমাৰ ফিংগালিং হৈ যায় তেতিয়া আমি 30 বিঘা মাটি এৰি দিওঁ ইয়াৰ পৰা যেতিয়া 100 গ্ৰাম হয় 100 গ্ৰাম মাছটো আমি আকৌ বেলেগ ফিচাৰী দিওঁ তেনেকৈ আমি প্ৰচেছটো চলাই থাকোঁ লাষ্টত আমাৰ 1 কেজি হ'লে আমি এইটো মাৰ্কেট কৰে আৰু হয় 1 কেজিৰ পৰা আপোনালোকে 1 কেজিৰ পৰা আমি মাৰ্কেট কৰোঁ তাৰমানে আপোনালোকে পুখুৰীত 100 গ্ৰাম মানৰহে পোনাটো আপোনালোকে মেলে আৰু হয় 100 গ্ৰাম আৰু আমি যিটো ডাঙৰ মাছ বনাওঁ সেইটো আধা কেজি চাইজৰ মাছটো আমি দিওঁ হয় তাৰমানে আধা কেজিমান মাছটোহে আপুনি পুখুৰীত মেলে মই মেলাওঁ ডাঙৰ মাছটোহে মেলে সেইটো তাৰমানে ধৰক আগৰ বছৰতে মজুত কৰি থয় হয় এনে 1 বিঘা পানীকালিত কিমানমান পোনা মজুত কৰি থয় আপোনালোকে 1 বিঘা মাটিত আমাৰ তো মাছৰ ৱেইট হিচাপত আমি 1 বিঘা মাটিত আমি 700-800 কেজিলৈকে মাছ উৎপাদন কৰে কিন্তু পোনা কিমান থয় তাৰমানে পোনা আমাৰ 1 বিঘা মাটিত 40-50 হাজাৰ সৰু পোনা যিটো আছে এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীয়ে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হ'ব পাৰিব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में